গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত কংগ্ৰেছৰ মহাসমাৱেশত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কংগ্ৰেছৰ উপাধ্যক্ষ ৰাহুল গান্ধীৰ গাত অসমৰ বীৰ লাচিত বৰফুকন আৰু চিলাই ৰায়ৰ তেজ দেখা পালে। অসমৰ বীৰ দুজনক ৰাহুল গান্ধীৰ সৈতে সাঙুৰি মুখ্যমন্ত্ৰীজনে কয়, এই নৱজাগৰণৰ নেতৃত্ব লৈছে শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াই। তেখেত আমাৰ প্ৰধান সেনাপতি, তেখেতৰ গাত বীৰ লাচিতৰ চিলাৰায় গুণ আমি দেখা পাইছোঁ। এই যুদ্ধত আমি সহকৰ্মী, তেখেত চিফ অফ দি আৰ্মি, আমি হৈছোঁ মেজৰ জেনেৰেল, আৰু বাকী কিছুমান কেপ্টেইন আছে, চলজাৰ আছে। এই চলজাৰ আজি মজবুত আছে, আৰু ৰাহুল গান্ধীয়ে মেজৰ জেনেৰেলক শক্তিশালী কৰিবলৈ বিচৰা নাই, সাধাৰণ ৱৰ্কাৰক শক্তিশালী কৰিবলৈ বিচাৰিছে। ৰাহুল গান্ধীক আদৰিবলৈ ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰী গগৈয়ে বিজেপিৰ হাই প্ৰফাইল নেতা নৰেন্দ্ৰ মোদীকো সমালোচনা কৰিবলৈ নাপাহৰিলে। মোদীক ১ নম্বৰৰ অপপ্ৰচাৰক বুলিও আখ্যা দিয়ে শ্ৰী গগৈয়ে। স্বভাৱসুলভ ভংগীৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে, মোদী অহাৰ দিনা তেওঁ পাপনৰ গান শুনি আছিল। আনহাতে ৰাহুল গান্ধীৰ লগত থাকিলে নিজকে ডেকা ডেকা লাগে বুলিও ৰসিকতা কৰে মুখ্যমন্ত্ৰীয়ে। মই বুঢ়া হ'লেও ৰাহুল গান্ধীক লগ পালে মই ডেকা ডেকা ফিল কৰোঁ, আৰু আমি একেলগে লাগি মোৰ ব্লাড তেখেতৰ তেজ, আমি দুয়ো তেজ মিলি নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম। জয় হিন্দ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।